অসম অৰুণাচল সীমান্তত বৰ্তমান উত্তেজনাময় পৰিস্থিতি। অসম অৰুণাচললৈ অহা যোৱা কৰা শ শ বাহন আবদ্ধ হৈ পৰিছে ৰাজপথত। বৰ্তমান এই দৃশ্য হৈছে তিনিচুকীয়া জিলা শদিয়াৰ শান্তিপুৰ গেটৰ। বিশেষকৈ তিনিচুকীয়া জিলাত থকা অসম অৰুণাচল সংযোগী প্ৰতিখন গেট বন্ধ কাৰ্যসূচী হাতত লৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শদিয়াৰ এজন 12 বছৰীয়া ছাত্ৰ ৰোহিত কুমাৰ চেত্ৰীক 2 অৰুণাচলী অপহৰণকাৰীয়ে হত্যা কৰি মৃতদেহটো গাঁতত পুতি থৈছিল। অৰুণাচলত লোহিত জিলাৰ 28 মাইলত কিছুদিন পূৰ্বে হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। সৃষ্টি হৈছিল সীমান্তত এক চেপা উত্তেজনা। অৰুণাচল আৰক্ষীয়ে 2 দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল যদিও বৰ্তমান পৰ্যায়লৈকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে অৰুণাচল চৰকাৰক বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ উপৰিও দোষীক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই এই পথ বন্ধ কাৰ্যসূচী হাতত লৈছে। ব্যুৰো ৰিপৰ্ট, আদিবাসী নিউজ। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি অৰুণাচল সংযোগী পথ যিমান কেইখন আছে আমি বন্ধ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে অৱগত এই 22 জুলাই যি ঘটনা ৰোহিত বাহাদুৰ চেত্ৰীৰ যি অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে যি হত্যা কৰিলে তাৰ বাবে আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আমাৰ অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰক আমাৰ দাবী আছিলে, যিহেতু দোষীক ফাৰ্ষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি ফাঁচি দিবলৈ আমাৰ দাবী আছিলে। দ্বিতীয়, আমাৰ দুৰ্ভগীয়া পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু আজি পৰ্যন্ত অৰুণাচল চৰকাৰ পুলিচ প্ৰশাসনে আজি পৰ্যন্ত আমাৰ লগত না যোগাযোগ না কোনো আমাৰ লগত বাৰ্তা লাভ কৰিছে। তাৰ কাৰণে আমি প্ৰেছ মিট যোগেদি আমি 36 ঘণ্টা আমি সময় সীমা বান্ধি দিছিলোঁ। তাৰ পাছতো তেখেতলোকে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নৰখাৰ ক্ষেত্ৰত আমি আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজি যিমান অৰুণাচল অসম সংযোগী পথ ঘাইপথ গেটত আমি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। হয়, আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই আন্দোলন এই অন্তিম নহয়। আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি যাম। যেতিয়ালৈকে ৰোহিত বাহাদুৰ চেত্ৰীয়ে ন্যায় নাপাব তেতিয়ালৈকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা এই প্ৰতিবাদী আমি ধাৰাবাহিকভাৱে আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি লৈ গৈ থাকিম। আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি অসম অৰুণাচল সংযোগী পথ প্ৰতিবাদ কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু আপোনালোকে গম পায়, যিটো অসম জোকাৰি যোৱা এটা ঘটনা, যিটো 12 বছৰীয়া শিশু ৰোহিত বাহাদুৰ চেত্ৰী অৰুণাচল দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি যি নিৰ্মমভাৱে হত্যা কৰিলে, তাৰ বাবে আমি অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰক আমি বাৰম্বাৰ মেমৰেণ্ডাম দিলোঁ আৰু আমি বাৰম্বাৰ কৈছোঁ যে দোষীক ফাৰ্ষ্ট ট্ৰেক আদালতত জাজমেণ্ট কৰি তেখেতক ফাঁচী প্ৰদান কৰিব লাগিব আৰু যি ভুক্তভোগী পৰিয়ালক এককালীন আৰ্থিক সাহায্য আমি প্ৰদান কৰিবলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যিহেতু আজি এই আপোনাৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ তথা অৰুণাচল চৰকাৰ আজি ইমান দিনে আমাৰ যিহেতু গোৰ্খা ছাত্ৰ সন্থাৰ যি দাবীসমূহ অতি সোনকালে দাবীসমূহ পূৰণ কৰিবলৈ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আজি অসম আৰু অৰুণাচলৰ বিশেষকৈ কোনখিনি ঠাইত ক'ত আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ হৈছে? অসম অৰুণাচল যি সংযোগী যি ঘাইপথ আছে, আপোনাৰ শান্তিপুৰ আৰু সোণপুৰা, দিৰা গেট, বৰডুমচা, নামচিক, জয়ৰামপুৰ আৰু আপোনাৰ খাৰচাং চাংলাং গেট আমি প্ৰতিবাদ কৰিছোঁ, যিহেতু এই ৰোহিত ভাইটিৰ ন্যায়ৰ বাবে।